জয় শ্ৰী শ্যাম। এয়া হৈছে শ্যাম বাবাৰ মন্দিৰ। নমস্কাৰ, আজি আহিলোঁ নগাঁও আৰু নগাঁৱতে অৱস্থিত শ্যাম বাবাৰ মন্দিৰ ক'ত আছে গোটেই ভিডিঅ'টো চালে আপোনালোকে বুজি পাব। নগাঁৱৰ লক্ষীনগৰত অৱস্থিত শ্যাম বাবাৰ মন্দিৰ আৰু এই শ্যাম বাবাৰ বহুতো আখ্যান আছে আৰু বৰ্বৰিকে মহাভাৰতত যি বলিদান দিছিল আৰু তাৰ ওপৰতেই শ্ৰীকৃষ্ণই তেওঁৰ বলিদানত সন্তুষ্ট হৈ তেওঁক কলিযুগত তেওঁৰ নামেৰে শ্যাম নামেৰে পূজিত হ'ব বুলি তেওঁক বৰদান দিছিল আখ্যান মতে। আৰু এই মন্দিৰভাগ আছে চাওক, কাৰেং আৰু সন্মুখত কাৰেং আছে আৰু কাৰেঙৰ বিপৰীত দিশত এই মন্দিৰটো আছে লক্ষীনগৰ। আৰু ইয়াতো ওচৰতে আছে চাব আপোনাৰ স্বৰাজ নামৰ এখন ট্ৰেক্টৰ ডিলাৰ আছে ইয়াতে, আৰু তাৰ লগতে আছে এই শ্যাম বাবাৰ মন্দিৰ।